তোমার 1 নম্বৰ প্ৰশ্নত কৈছে তলত দিয়াবোৰ সত্য নে অসত্য উল্লেখ কৰা। ইয়াতে আয়ত 1 নম্বৰত দিছে আয়ত এটা সমান্তৰিক হয়। এইটো কি হ'ব? আয়ত এটা সমান্তৰিক হয়, কাৰণ আয়তৰ সমান্তৰিকৰ কি হয়? বিপৰীত বাহুবোৰ সমান। সেই কাৰণে কি হ'ব? আয়তৰ কি হয়? বিপৰীত কোণ সমান আৰু বিপৰীত বাহু সমান। গতিকে সেই কাৰণে এইটো সত্য হ'ব। 2 নম্বৰটো হৈছে চিলা এটা বৰ্গ হয় কাৰণ চিলাৰ কৰ্ণ দুডালে পৰস্পৰ লম্বভাৱে ছেদ কৰে। এইটো লম্বভাৱে ছেদ কৰিলেও চিলাটোৰ প্ৰতিটো কোণ 90 ডিগ্ৰী নহয় আৰু বৰ্গৰ প্ৰতিটো কোণ 90 ডিগ্ৰী হয় আৰু প্ৰতিটো বাহু বৰ্গৰ সমান, কিন্তু চিলাৰ সমান নহয়। গতিকে এইটো অসত্য হ'ব। বৰ্গ এটা আয়তৰ ধৰ্ম দেখুৱায়, এইটো সত্য। সমান্তৰিকৰ এটাই আয়তৰ ধৰ্ম দেখুৱায়, এইটো অসত্য। সমান্তৰিক এটা ট্ৰেপেজিয়াম হ'ব পাৰে। এইটো যেটো আছিল 4 নম্বৰ, সমান্তৰিক এটাই আয়তৰ ধৰ্ম দেখুৱায়, অৰ্থাৎ আয়তৰ প্ৰতিটো কোণ 90 ডিগ্ৰী, কিন্তু সমান্তৰিকৰ 90 ডিগ্ৰী নহ'বও পাৰে। ইয়াত দুটা বাহুৰ মাপৰ যোগফল সমান্তৰিক এটাই ট্ৰেপেজিয়াম হ'ব পাৰে, এইটো অসত্য। সমান্তৰিকৰ বিপৰীত বাহুবোৰ সমান আৰু সমান্তৰাল, কিন্তু ট্ৰেপেজিয়ামৰ সমান নহয়, কিন্তু সমান্তৰাল এযোৰ বাহুহে থাকে। তাৰপিছত 6 নম্বৰটো ট্ৰেপেজিয়াম এটা সমান্তৰিক হ'ব পাৰে, এইটোও অসত্য। ট্ৰেপেজিয়াম কেতিয়াও সমান্তৰিক হ'ব নোৱাৰে। 7 নম্বৰ ৰম্বাসৰ সকলো ধৰ্ম বৰ্গ এটাত পোৱা যায়, এইটো সত্য। সকলোবোৰ বৰ্গই সমান্তৰিক নহয়। সকলোবোৰ বৰ্গই কি হয়? সমান্তৰিক হয়, এইটো সত্য। কিন্তু এইটো কৈছে সকলোবোৰ বৰ্গই সমান্তৰিক নহয় বুলি কৈছে, তেতিয়াহ'লে অসত্য হ'ব। এতিয়া আমি 2 নম্বৰ প্ৰশ্নকেইটা সমাধান কৰোঁ আহা। ইয়াতে কৈছে আমাক যে কি কাৰণত এটা বৰ্গ কি হ'ব? কি কাৰণত এটা বৰ্গ এটা সমান্তৰিক হয়, এটা ৰম্বাস হয়, এটা চতুৰ্ভুজ হয়, এটা আয়ত হয় আৰু এটা ট্ৰেপেজিয়াম হ'ব। তো প্ৰতিটোৰে কি কি কাৰণ আছে, কি কাৰণত হ'ব, সেইটো আমাৰ কাৰণবোৰ উল্লেখ কৰিব লাগে। তো 2-1 নম্বৰটো আমি কৰোঁ আহা। যে বৰ্গ এটা সমান্তৰিক হয় তাৰে কাৰণ লিখিছোঁ আমি যে বৰ্গৰ বিপৰীত বাহুবোৰ সমান, ঠিক সমান্তৰিকৰো কি হয়? বিপৰীত বাহু সমান, তাৰ ধৰ্মৰ লগত মিলি যায়। আকৌ 2 নম্বৰটো হৈছে বৰ্গৰ বিপৰীত কোণবোৰ সমান, সমান্তৰিকৰো বিপৰীত কোণবোৰ সমান হয়, সেইটোও মিলি যায়। 3 নম্বৰ হৈছে বৰ্গৰ কৰ্ণ দুডাল পৰস্পৰ সমদ্বিখণ্ডিত। তো বৰ্গৰ কৰ্ণ দুডাল পৰস্পৰ সমদ্বিখণ্ডিত হয়, লগতে আমাৰ সমান্তৰিকৰ কৰ্ণ দুডাল পৰস্পৰ সমদ্বিখণ্ডিত হয়। এই 3টা কাৰণৰ হিচাপত বৰ্গ এটা সমান্তৰিক হয়। তাৰোপৰি এটা কাৰণ আছে, বৰ্গৰ কি হয়? সমান্তৰিকৰ সন্নিহিত কোণ দুটাৰ যোগফল 180 ডিগ্ৰী হয়, ঠিক বৰ্গৰো কি হয়? সন্নিহিত কোণ দুটাৰ যোগফল 180 ডিগ্ৰী হয়, সেইটো আমি লিখিব পাৰি। এইকেইটা কাৰণত কি হয়? বৰ্গ এটা সমান্তৰিক হ'ব। এতিয়া আমি 2 নম্বৰটো কৰিম। তো 2 নম্বৰটো হৈছে যে বৰ্গ এটা ৰম্বাস হয় কাৰণ ৰম্বাসৰ প্ৰতিটো বাহুৰ মাপ সমান। যেনেকৈ বৰ্গৰ প্ৰতিটো বাহুৰ মাপ সমান, ঠিক ৰম্বাসৰো সমান। এই ধৰ্মটোৰ লগত মিলি যায় বৰ্গৰ ধৰ্মৰ লগত। এতিয়া ৰম্বাসৰ বিপৰীত কোণবোৰ সমান, বৰ্গৰ বিপৰীত কোণ সমান, ঠিক ৰম্বাসৰো বিপৰীত কোণবোৰ সমান। 3 নম্বৰ কাৰণটো হ'ল ৰম্বাসৰ কৰ্ণ দুডাল পৰস্পৰ লম্বভাৱে সমদ্বিখণ্ডিত হয়, ঠিক বৰ্গৰো কি হয়? কৰ্ণ দুডাল পৰস্পৰ লম্বভাৱে সমদ্বিখণ্ডিত হয়। এই 3টা কাৰণত বৰ্গ এটা ৰম্বাস হ'ব। সেইকাৰণে আমি ক'ব পাৰি কি বৰ্গৰ ধৰ্মৰ লগত ৰম্বাসৰ ধৰ্ম মিলি যায়, সেইকাৰণে বৰ্গ এটা ৰম্বাস হ'ব পাৰে। বৰ্গ এটা চতুৰ্ভুজ হয় কাৰণ 1 নম্বৰত কৈছে বৰ্গ এটা 4টা বাহুৰে আগুৰা বন্ধচিত্ৰ, ঠিক চতুৰ্ভুজো কি হয়? 4টা বাহুৰে আগুৰা বন্ধচিত্ৰ হয়, সেইকাৰণে বৰ্গ এটা কি হ'ব? চতুৰ্ভুজ হ'ব। আকৌ বৰ্গ এটাৰ 4টা শীৰ্ষকোণ থাকে, অৰ্থাৎ শীৰ্ষবিন্দুত এটা এটাকৈ শীৰ্ষকোণ থাকে, কোণা থাকে 4টা, তো 4টা শীৰ্ষকোণ থাকে, সেইকাৰণে ই এটা কি হ'ব? বৰ্গটো এটা চতুৰ্ভুজ হ'ব। তো এইকেইটা কাৰণ, এই কাৰণে চতুৰ্ভুজ হয়। এতিয়া আমি 4 নম্বৰটো কৰোঁ আহা। বৰ্গ এটা আয়ত হয় কাৰণ বৰ্গৰ বিপৰীত বাহুবোৰ সমান, ঠিক আয়তৰো বিপৰীত বাহুবোৰ সমান, সেইকাৰণে বৰ্গ এটা আয়ত হ'ব। আকৌ 2 নম্বৰ কাৰণটো হ'ল বৰ্গৰ প্ৰতিটো কোণৰ যোগ 90 ডিগ্ৰী, ঠিক আয়তৰো প্ৰতিটো কোণৰ যোগ 90 ডিগ্ৰী, সেইটো এই দুটা কাৰণ মিলি যায়, সেইকাৰণে বৰ্গ এটা আয়ত হ'ব। এতিয়া আমি 5 নম্বৰটো কৰোঁ আহা। 2 নম্বৰ হৈছে 2-5 নম্বৰ যে বৰ্গ এটা ট্ৰেপেজিয়াম হয় কাৰণ বৰ্গৰ বিপৰীত বাহুবোৰ সমান্তৰাল, ঠিক ট্ৰেপেজিয়ামৰো কি হয়? বিপৰীত বাহু এযোৰ সমান্তৰাল হয়, ঠিক সেইকাৰণে লিখিছোঁ আমি। কিন্তু আমি এযোৰ বিপৰীত বাহু সমান্তৰাল বুলি ক'ব লাগিব, কাৰণ ট্ৰেপেজিয়ামৰ দুযোৰ বাহু সমান্তৰাল নহয়, এযোৰহে সমান্তৰাল থাকে, গতিকে আমি এযোৰহে ল'ব পাৰিম। গতিকে
এইটো কাৰণত বৰ্গ এটা ট্ৰেপেজিয়াম হ'ব। এতিয়া আহা 3 নম্বৰ প্ৰশ্নটো সমাধান কৰোঁ। 3 নম্বৰ প্ৰশ্নত কোৱা হৈছে এটা সামান্তৰিকৰ এটা কোণ 110 ডিগ্ৰী হ'লে বাকী কোণবোৰ নিৰ্ণয় কৰা। তো এটা সামান্তৰিকৰ এটা কোণ কিমান 110 ডিগ্ৰী, বাকী কোণবোৰ কিমান হ'ব আমাৰ উলিয়াব লাগে। তো এটা আমি সমাধান কৰোঁ আহা। আমি ইয়াতে ধৰি লৈছোঁ যে এ বি চি ডি এটা সামান্তৰিক। ইয়াতে আছে এ বি চি ডি এটা সামান্তৰিক বুলি আমি ধৰি লৈছোঁ। তো ইয়াৰে এটা কোণ আছে 110 ডিগ্ৰী। আমি এইটো লিখি লওঁ এংগেল এ 110 ডিগ্ৰী। তাৰপিছত কৈছে বাকী কেইটা কোণ কিমান হ'ব আমাৰ উলিয়াব লাগে। তো আমি জানো যে সামান্তৰিকৰ বিপৰীত কোণবোৰ সমান হয়। ইয়াত আমাৰ লিখিব লাগিব যে বি কোণ এইটোৰ মান কিমান হ'ব, চি কোণটোৰ মান কিমান হ'ব আৰু ডি কোণটোৰ মান কিমান হ'ব উলিয়াব লাগে এইখিনি। তো এইখিনি ওলাব হ'লে আমি লিখিব লাগিব আমি জানো যে সামান্তৰিকৰ বিপৰীত কোণবোৰ পৰস্পৰ সমান। তেতিয়াহ'লে আমি লিখিব পাৰোঁ যে এ কোণটোৰ লগত চি কোণটো সমান হ'ব আৰু বি কোণটোৰ লগত ডি কোণটো সমান হ'ব। তেতিয়াহ'লে ইয়াত আমি লিখিম therefore এংগেল এ ইকুৱেল টু এংগেল চি। তেতিয়াহ'লে এংগেল এ যদি 110 হয় এংগেল চিও কি হ'ব 110 ডিগ্ৰী হ'ব। অৰ্থাৎ দুটা মিলি দুটা 110 ডিগ্ৰী হ'ব। অৰ্থাৎ এও হ'ব 110 চিও 110 হ'ব। তাৰপিছত আমি ক'ব পাৰি এংগেল বি ইকুৱেল টু এংগেল ডি, এই দুটা কোণ সমান। এতিয়া আমাৰ বাকী চিৰ মানটো আমি পালোঁ, বি আৰু ডিৰ মানটো উলিয়াব লাগে। এতিয়া আমি জানো যে চতুৰ্ভুজ এটাৰ চাৰিটা কোণৰ সমষ্টি হয় 360 ডিগ্ৰী। তো সেই হিচাপত আমি যোগ কৰি লওঁ যে এংগেল এ প্লাছ এংগেল বি প্লাছ এংগেল চি প্লাছ এংগেল ডি ইকুৱেল টু আমি লিখিম 360 ডিগ্ৰী। ইয়াৰ পিছত আমাৰ মান বহাই দিম ইয়াতে কাৰ কিমান মান আছে। ইয়াত এৰ মানটো হ'ল 110, বিৰ মানটো নাই, প্লাছ চিৰ মানটো হ'ব 110 কাৰণ বি আৰু চি এ আৰু চি সমান। এতিয়া ডিৰ আমি কি কৰিম ডিক সলাম আমি, কাৰণ বি আৰু ডি কোণ দুটা সমান। এতিয়া সমান যদি হয় তেতিয়া আমি ডি কোণটো বদলাই আমি বি কোণ বনাই দিব পাৰোঁ। তেতিয়াহ'লে ইয়াত 360 ডিগ্ৰী। তাৰপিছত এই দুটা আমি যোগ কৰিম। ইয়াত তাৰ আগত আমি বি কোণ দুটা যোগ কৰি দিওঁ। বি কোণ ইয়াতে দুটা আছে, যোগ কৰি ল'ব 2 এংগেল বি। এতিয়া প্লাছ এই দুটা আমি যোগ কৰি ল'ব 220 ইকুৱেল 360। তাৰপিছত 2 এংগেল বি ইকুৱেল আমি এইটো সোঁফালে দি আছোঁ, সোঁফালে গ'লে মাইনাছ হ'ব। তো 360 মাইনাছ 220। তাৰপিছত 2 এংগেল বি ইয়াৰ পৰা আমি মাইনাছ কৰিম, 0ৰ পৰা 0 গ'লে 0, 6ৰ পৰা 2 গ'লে 4, 3ৰ পৰা 2 গ'লে 1, 140 ডিগ্ৰী। ইয়াৰ পাছত আমি কি কৰিম 2 সোঁফালে গ'লে হৰণ হ'ব, এংগেল বিটো আমি ৰাখি দিলোঁ 140 হৰণ 2। তেতিয়াহ'লে আমি কিমান পাম 70 ডিগ্ৰী পাম আমি এংগেল বিটোৰ মান। অৰ্থাৎ বিৰ মানটো আমি 70 ডিগ্ৰী পালোঁ। তো বিৰ লগত কোনটো সমান আছিল ডি। তেতিয়াহ'লে ইয়াত আমি লিখিব পাৰি এংগেল বি ইকুৱেল টু এংগেল ডি ইকুৱেল টু 70 ডিগ্ৰী। অৰ্থাৎ ইহঁত প্ৰতিটোৱে 70 ডিগ্ৰী আৰু এইটো এ আৰু চি প্ৰতিটোৱে আছিলে 110 ডিগ্ৰীকৈ। এতিয়া আমি বাকী কেইটা কোণৰ মান আমি পালোঁ। এতিয়া আমি 4 নম্বৰ প্ৰশ্নটো সমাধান কৰোঁ। 4 নম্বৰ প্ৰশ্নটোত কৈছে কাষৰ চিত্ৰত 8.24ত এটা আয়ত দেখুওৱা হৈছে। 8.24 একচুৱেলি এইটো 8.24 নহয়, এইটো 9.25 আছে। এইটো 9.25 হ'ব লাগে, কাৰণ ইয়াতে বেলেগ কোনো চিত্ৰ নাই, এটাই মাত্ৰ চিত্ৰ আছে। এইটো কি হ'ব
9.24 আৰু ইয়াতে আমাৰ হেৰি লিখিব লাগিব 9.25 এইটো 9.25 চিত্ৰ কাষৰ চিত্ৰত 9.25ত এটা আয়ত দেখুওৱা হৈছে এটা আয়ত হলে হৈছে তেতিয়াহলে 1 নম্বৰ 2 নম্বৰ আৰু 3 নম্বৰ কোণ নিৰ্ণয় কৰিব দিছে তেতিয়াহলে আমি ইয়াতে এইকেইটা নিৰ্ণয় কৰো হা তো এ বি সি ডি এটা আয়ত এইটো আয়ত তো ইয়াত এ কোণ বি কোণ সি কোণ আৰু ডি কোণ এই প্ৰতিটোৱে কোণ আয়তৰ প্ৰতিটো কোণ কিমান ডিগ্ৰী হয় 90 ডিগ্ৰী হয় এতিয়া আমি লিখি ললো প্ৰতিটো কোণেই 90 ডিগ্ৰী 1 নম্বৰ কোণ 2 নম্বৰ 3 এই তিনিটা কোণ উলিয়াব লাগে 1 2 3 এই তিনিটা কোণ আমাৰ নিৰ্ণয় কৰিব লাগে কিমান হ'ব তো ইয়াতে আমাৰ 60 ডিগ্ৰী কোণ দি আছে এতিয়া কথা হল আয়তৰ যেহেতু প্ৰতিটো কোণ 90 ডিগ্ৰী তো এই দুটা কোণ মিলিও 90 ডিগ্ৰী হ'ব এইটো এটা 90 ডিগ্ৰী এইটো এই গোটেইখিনি 90 ডিগ্ৰী হ'ব এতিয়া আমাৰ প্ৰতিটো কোণ কিমান হ'ব উলিয়াব লাগে আমি লিখিম যে ইয়াতে আমাৰ কি লিখিম যে 60 কোণ 60 আৰু 3 নম্বৰ কোণটো এইটো দুটা মিলি যোগ কৰিলে কিমান হ'ব 90 ডিগ্ৰী হ'ব যেহেতু ইয়াতে আমাৰ কি আছে যেহেতু এংগেল বি ইকুয়াল টু 90 ডিগ্ৰী যেহেতু এংগেল বি 90 ডিগ্ৰী আছে তেতিয়া আমি কি কৰিম এংগেল বি আমি দুটা কোণত ভাগ কৰিব পাৰো এটা হল 3 নম্বৰ কোণ আৰু এটা হল 60 ডিগ্ৰী তেতিয়াহলে ইয়াত হ'বগৈ আমাৰ 90 ডিগ্ৰী এই বি কোণক আমি দুটা ভাগ কৰিছো ইয়াতে এতিয়া আমি কি কৰিম এই 60 ডিগ্ৰী যেটো আছে আমি হোফালে দি দিম এংগেল 3 টো ইয়াতে থাকিব ইকুয়াল টু 90 মাইনাস কি হ'ব 60 90 মাইনাস 60 হলে এংগেল 3 তেতিয়াহলে ইয়াত থাকিব 30 ডিগ্ৰী অর্থাৎ আমি 3 নম্বৰ কোণ যেটো আছে এটো 30 ডিগ্ৰী পাম এটো পালো এতিয়া কথা হল যে আয়তবোৰৰ কি হয় বিপৰীত বাহু দুটা সমান্তৰাল আৰু সমান হয় তো সমান্তৰাল বুলি ধৰিলে তেতিয়া আমি ইয়াত আমি একান্তৰ কোণ বুলি ধৰিব পাৰিম ইয়াত লিখিব লাগিব যেহেতু AB AD সমান্তৰাল BC আৰু ইয়াতে যদি AD সমান্তৰাল BC আমি ধৰো তেতো এটো যদি ছেদক হয় অর্থাৎ BD ছেদক এটা আমি কব পারি যে এটো ছেদক হলে বস্তুটো এনেকুৱা হ'ব যে এনেকুৱা এই দুটা সমান্তৰাল হলে এটো যদি ছেদক হয় তেতিয়া এই কোণটোৰ লগত এই কোণটো সমান হ'ব অর্থাৎ এটো আসলে 1 নম্বৰ কোণ এটো আসলে 3 নম্বৰ কোণ তো 1 এর লগত 3 সমান হ'ব তো আমি ইয়াতে লিখিব পাৰো এতেকে 1 নম্বৰ কোণ ইকুয়াল টু 3 নম্বৰ কোণ এটুক আমি কি কোণ বুলি কম একান্তৰ কোণ তেতিয়াহলে ইয়াত আমি এংগেল 1 আৰু এংগেল 3 কোণটো আমি পাইছিলো কিমান 30 ডিগ্ৰী তেতিয়া 1 নম্বৰ কোণটো আমি 30 ডিগ্ৰী পালো আকৌ এতিয়া যদি আমি কি কৰো যে AB বাহুৰ লগত আকৌ AB বাহু সমান্তৰাল CD আৰু ছেদকটো হ'ব তেতিয়া কোণটো AB ৰ লগত যদি CD সমান এইটোই আমি ছেদক ধৰিম অৰ্থাৎ AB বাহু এইটো AB আৰু এইটো যদি CD হয় CD আৰু এইটো যদি ছেদক হয় তেতিয়াহলে এই কোণটোৰ লগত এই কোণটো সমান হ'ব অর্থাৎ এইটো আছিল 60 ডিগ্ৰী কোণ আৰু এইটো আছিল 2 নম্বৰ কোণ এই দুটা সমান হ'ব তেতিয়া আমি ক'ব পাৰো এইটো ছেদকটো হল BD এইটো D হ'ব D এইটো C হ'ব তো BD ছেদক তেতিয়া হ'ব কি আমাৰ 2 নম্বৰ কোণটোৰ লগত সমান হ'ব 60 ডিগ্ৰী এইটো 60 ডিগ্ৰী সমান হ'ব তো আমি ইয়াতে তিনিটা কোণ পালো দেয়াৰ পৰা আমি লিখিব পাৰি 1 নম্বৰ কোণ কিমান পাইছো 1 নম্বৰ কোণ পালো আমি 30 ডিগ্ৰী 2 নম্বৰ কোণ পাইছো আমি 60 ডিগ্ৰী আৰু 3 নম্বৰ কোণটো পাইছো 30 ডিগ্ৰী গতিকে এইখিনি আছিল আমাৰ 4 নম্বৰ প্ৰশ্ন সমাধান
5 নম্বৰ প্ৰশ্নটোত কৈছে এটা আয়তৰ দিক 8 সেন্টিমিটাৰৰ পৰিসীমা 28 সেন্টিমিটাৰ হলে প্ৰস্থ নিৰ্ণয় কৰা। ইয়াত আমাৰ যিখিনি দিয়া আছে আমি লিখি লওঁ। তো লিখিছো এটা আয়তৰ দিক হল 8 সেন্টিমিটাৰ, পৰিসীমা হল 28 সেন্টিমিটাৰ, প্ৰস্থ কিমান উলিয়াব লাগে। তেতিয়াহ'লে আমাৰ ইয়াতে সূত্ৰ বহাম আমি আয়তৰ পৰিসীমাৰ সূত্ৰ যেটো সেইটো বহাম। আয়তৰ পৰিসীমা আমার আয়তর পরিসীমা দিয়ে আছে কিমান 28 সেন্টিমিটার। এখানে দিয়ে আছে এটা আমি আয়তর যদি পরিসীমার সূত্র বহাও, আয়তর পরিসীমার সূত্র হল 2 পূরণ দিক যোগ প্রস্থ, এটা হল আয়তর পরিসীমার সূত্র। ইয়াতে 28, এটা 2 যদি হোফালে যায় তেতিয়া ইয়াতে পূরণ হয়ে আছে, হোফালে গলে হব হরণ, এইফালে থাকিব কি প্রস্থ, দিক যোগ প্রস্থ ইকুয়াল 28। ইয়াৰ পিছত দিক আমার দিয়ে আছিল কিমান, আমার দিক দিয়ে আছিল 8 সেন্টিমিটার, তো ইয়াতে আমি 8 বহাই দিলো আর প্রস্থটো দিয়া নাই, আমার উলিয়াব লাগে ইকুয়াল 28। এতিয়া ইয়াতে আমি 2 হোফালে দিছিলো কিন্তু 2টা আমি হরণ কৰিব লাগে, ইয়াতে আমি হরণ কৰা নাই, তো 2 ইয়াতে হরণ হ'ব। তো হরণ হওয়ার পিছত কি হ'ব, ইয়াত আমি এনসারটো পাম 14। তাৰপিছত 8 দিগৰ মান বহালো, এতিয়া 8 যদি হোফালে যায় বিয়োগ হ'ব, তেতিয়ালে ইয়াত থাকিব অকল প্ৰস্থ, প্ৰস্থ সমান চিনৰ হোফালে যদি আমি 8 দিও তেতিয়া বিয়োগ হ'ব 8 14 পৰা। তেতিয়াহ'লে আমি কিমান পাম প্ৰস্থৰ মানটো, প্রস্থ ইকুয়াল টু পাম আমি আর 14 পৰা 8 বিয়োগ কৰিলে 6 থাকিব, তো 6 সেন্টিমিটার হ'ব আমাৰ প্রস্থৰ মান। তো প্রস্থটো এতিয়া আমি পালো। 6 নম্বৰ প্ৰশ্ন কৈছে এটা সমান্তৰিকৰ এজোৰ বাহুৰ অনুপাত 4:3, যদি সমান্তৰিকটোৰ পৰিসীমা 42 সেন্টিমিটার তেন্তে বাহুকেইটাৰ মাপ নিৰ্ণয় কৰা। এইটো আমি যিখিনি দি আছে আমি লিখি লওঁ। আমি লিখি লৈছো এটা সমান্তৰিকৰ এজোৰ বাহুৰ অনুপাত হল 4:3, পৰিসীমা হল 42 সেন্টিমিটার। বাহুর মাপ উলিয়াব হলে সমান্তরিকর দিক আর প্রস্থ থাকে, তো দিক প্রস্থ আমি উলিয়াব লাগে। তো ইয়াত আমি ধরি লও লেট এই যেটো আমার অনুপাত দি আছে ইয়াতে দিক আর প্রস্থর হে অনুপাত দি আছে, ইয়াত আমি x লগাই দিলে সেইটো দিক আর প্রস্থ বুঝাব। তেতিয়াহ'লে ইয়াত আমি কি কৰিম, দিক আমি ধৰিলো দিক ইকুয়াল টু 4x আৰু প্রস্থ আমি ধৰিলো 3x। তো এইখিনি লিখাৰ পিছত এতিয়া আমি কি কৰিম যে সমান্তৰিকৰ যেটো পৰিসীমাৰ সূত্ৰ সেইটো বহাম। সমান্তৰিকৰ পৰিসীমা আৰু আয়তৰ পৰিসীমাৰ সূত্ৰ একে, তেতিয়াহ'লে সমান্তৰিকৰ পৰিসীমা ইকুয়াল টু 42 সেন্টিমিটার দিয়ে আছে আমার। এতিয়া সমান্তৰিকৰ পৰিসীমাৰ সূত্ৰটো যদি বহাই দিওঁ 2 পূরণ দিক যোগ প্রস্থ ইকুয়াল 42। তাৰপিছত 2 আমি হওফালে দি দিওঁ, দিক যোগ প্রস্থ থাকিল, তো 42 হরণ 2 হ'ব কারণ ইয়াতে পূরণ আছিলে। এতিয়া দিগৰ মানটো হল 4x আৰু প্ৰস্থৰ মানটো আমি ধৰিছো 3x, এইফালে হ'ব 21, তাৰপিছত এই দুটা যোগ কৰিলে হ'ব 7x ইকুয়াল টু 21। তাৰপিছত আমি 7 হওফালে দি দিম, x ইকুয়াল টু কিমান পাম, তেতিয়া 7 হওফালে গলে হ'ব হৰণ, তেতিয়া আমি x ৰ মানটো পাম 3। তেতিয়াহ'লে ইয়াত দিক আৰু প্ৰস্থ কিমান হ'ব, therefore ইয়াত দিক হ'ব, দিক আছিলে 4x, তেতিয়াহ'লে আমি লিখিম 4 ইনটু x ৰ মান 3, 3 4 গুণ 12 সেন্টিমিটার হ'ব, আৰু প্ৰস্থ কিমান হ'ব 3x আছিলে প্ৰস্থ
তো ইয়াতে 3 ইনটু 3 ইকুয়াল 9 সেন্টিমিটার হ'ব প্ৰস্থৰ মান। অৰ্থাৎ সমান্তৰিকৰ যেহেতু বিপৰীত বাহু সমান তেতিয়াহ'লে এযোৰ বাহু হ'ব 12 সেন্টিমিটাৰকৈ আৰু আনযোৰ বাহুৰ মাপ হ'ব 9 সেন্টিমিটাৰকৈ। গতিকে আমি ইয়াতে বাহুবোৰৰ মান পাই গ'লো। এতিয়া আমি 7 নম্বৰটো সমাধান কৰোঁ আহা। 7 নম্বৰত আছে এটা ৰম্বাছৰ এযোৰ ওচৰা-ওচৰিকৈ থকা কোণৰ অনুপাত 5:4, ৰম্বাছটোৰ আটাইবোৰ কোণ নিৰ্ণয় কৰা। তো ইয়াতে আমি লিখিম, যিখিনি দিয়া আছে সেইখিনি লিখি লওঁ। তো আমি লিখিছোঁ এটা ৰম্বাছৰ ওচৰা-ওচৰি কোণৰ অনুপাত 5:4। আমি ধৰি ল'লোঁ এ বি চি ডি এটা ৰম্বাছ, এ বি চি ডি এটা ৰম্বাছ। তো ইয়াৰে কি হৈছে যে এই কোণটোৰ লগত এই কোণ ওচৰা-ওচৰি কোণ, সিহঁতৰ অনুপাতটো দিয়া আছে কিমান, যে এ অনুপাত ডি ইকুয়াল টু দিয়া আছে 5:4। তেতিয়াহ'লে আমাক কৈছে যে আটাইবোৰ কোণ নিৰ্ণয় কৰা। ইয়াতে যেহেতু এইটো ৰম্বাছ, ৰম্বাছৰ বিপৰীত কোণবোৰ কি হয়, সমান হয়। আমি ইয়াতে লিখি ল'ম, যেহেতু এ বি সি ডি এটা ৰম্বাছ, গতিকে আমি ইয়াতে লিখিম এংগেল এ ইকুয়াল টু এংগেল সি আৰু এংগেল বি ইকুয়াল টু এংগেল ডি। তো এইবোৰ সমান হয়। এতিয়া আমি কি কৰিম, যেহেতু এই দুটা ওচৰা-ওচৰি কোণৰ অনুপাত আমাৰ 5:4 আছে, আমি কোণ দুটা ধৰি ল'ম। লেট এংগেল এ ইকুয়াল টু আমি ধৰিলোঁ 5x আৰু এংগেল ডি টো ধৰিলোঁ আমি 4x, অৰ্থাৎ এইটো 5x এইটো 4x হ'ব। এক্স লগাই দিলে দুটা কোণ আমি পাই যাম। এতিয়া ওচৰা-ওচৰি কোণ দুটা যোগ কৰিলে ৰম্বাছৰ কি হয়, 180 ডিগ্ৰী হয়। আমি সেইটো ধৰ্মত পাইছোঁ। আমি জানো যে ৰম্বাছৰ কি হয়, ওচৰা-ওচৰি কোণ দুটা যোগ কৰিলে হয় 180 ডিগ্ৰী। আমি জানো যে ৰম্বাছৰ ওচৰা-ওচৰিকৈ থকা কোণ দুটাৰ যোগফল 180 ডিগ্ৰী। তেতিয়াহ'লে আমি ইয়াতে লিখিব পাৰি therefore এংগেল এ প্লাছ এংগেল ডি ইকুয়াল টু 180 ডিগ্ৰী। অর্থাৎ এই এঙ্গেল আর এই এঙ্গেল এই দুটা কোণ মিলে 180 ডিগ্রি হব, কারণ ইহঁতে ওচৰা-ওচৰিকৈ আছে। এতিয়া আমি এঙ্গেল এ কি ধৰিছিলোঁ 5x আৰু এঙ্গেল ডি ধৰিছিলোঁ 4x ইকুয়াল টু 180। এতিয়া এই দুটা যোগ কৰিলে হ'ব 9x ইকুয়াল 180। তাৰপিছত আমি x ৰাখি দিলোঁ, 180 ডিভাইড 9, অর্থাৎ ইয়াতে 9 কিমান বাৰ হৰণ যাব, 20 বাৰ। তো এক্সৰ মান পালেও আমি কিমান 20। তেতিয়াহ'লে আমি বাকীবোৰ কোণ উলিয়াই দিওঁ। যেহেতু আমাৰ কি আছিলে, এংগেল এৰ লগত এংগেল সি সমান আছিলে, তেতিয়াহ'লে ইয়াত আমি 8 নম্বৰ প্ৰশ্নত কৈছে এটা ৰম্বাছৰ পৰিসীমা 40 সেন্টিমিটাৰ হ'লে ৰম্বাছটোৰ একোটা বাহুৰ মাপ কিমান। তেতিয়াহ'লে আমি এইটো সমাধান কৰোঁ আহা। ইয়াতে আমি লিখিছোঁ এটা ৰম্বাছৰ পৰিসীমা হ'ল 40 সেন্টিমিটাৰ, প্ৰতিটো বাহুৰ মাপ কিমান হ'ব উলিয়াব লাগে। তো আমি জানো যে ৰম্বাছৰ কি হয়, প্ৰতিটো বাহুৱে সমান। তো ইয়াতে আমি কি কৰিম, ৰম্বাছৰ পৰিসীমাৰ সূত্ৰ যিটো আছে সেইটো বহাই দিম, আমি এই হিচাপত কৰিলে হৈ যাব। ৰম্বাছৰ পৰিসীমা আমাৰ দিয়া আছে কিমান, 40 সেন্টিমিটাৰ। তেতিয়াহ'লে ৰম্বাছৰ পৰিসীমাৰ সূত্ৰটো হ'ল 4 ইনটু প্ৰতিটো বাহুৰ মাপ ইকুয়াল টু 40। তো এতিয়া 4 পূৰণ হৈ আছে, সফালে গ'লে হ'ব হৰণ। তেতিয়াহ'লে প্ৰতিটো বাহুৰ মাপ ইকুয়াল
40 হরণ 4 তেতিয়াহ'লে আমি 4ৰে হৰণ কৰিলে 10 পাম অৰ্থাৎ 10 সেন্টিমিটাৰ তেতিয়াহ'লে ইয়াতে আমি প্ৰতিটো বাহুৰ মাপ কিমান পাই আছো প্ৰতিটো বাহুৰ মাপ সমান 10 সেন্টিমিটাৰ তো এইখিনি আমাৰ সমাধান আছিলে প্ৰতিটো বাহুৰ মাপ উলিয়াব লাগে তো ভিডিওটো আজি ইমানতে সামৰিছো যদি ভিডিওটো ভাল লাগে প্লিজ চেনেলটো সাবস্ক্রাইব কৰি দিব লাইক কৰিব শেয়াৰ কৰিব আৰু পৰৱৰ্তী ভিডিওৰ কাৰণে আমাৰ চেনেলটো সাবস্ক্রাইব কৰি ৰাখক ধন্যবাদ।